উল্লাসৰ আজি সভাৰ সভাপতি তথা পাৰিবাৰিক ব্লক কংগ্ৰেছৰ সভাপতি মহোদয়, আমাৰ সকলোৰে মৰমৰ তিনিবাৰৰ বিধায়ক মাননীয় মুখ্যমন্ত্ৰী আহমেদ ডাঙৰীয়া, আমাৰ এপিচিচিৰ সমূহ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, আমাৰ যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল, ছোৱালীৰ বিষয়ববীয়াসকল, মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সভাৰ জৰিয়তে এটা কথাই ক'বলৈ ওলাইছোঁ, এই বিজয় মোৰ বিজয় নহয়, এই বিজয় হ'ল আপোনালোকৰ বিজয়, এই বিজয় হ'ল কংগ্ৰেছৰ বিজয়, আৰু এই বিজয় হ'ল আমাৰ বিধায়ক মহোদয়ৰ বিজয়। মই সকলোকে মই খুব চমৰীয়া তথা বৰৈমাৰীবাসীক মই চিৰকৃতজ্ঞ হৈ থাকিম। আপোনালোকে যি যোৱা 7 তাৰিখৰ নিৰ্বাচনত আপোনালোকে মোক বিপুল ভোটত আজি বিজয় উল্লাসিত কৰিলে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ থাকিম। আৰু অনাগত দিনত যিহেতু মই নিৰ্বাচনী প্ৰচাৰ চলতে কৈছিলোঁ, আমাৰ যিখিনি সমস্যা আমাৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ অন্তৰ্গত আমি সকলো প্ৰতিনিধিয়ে আপোনালোকৰ সকলো সমস্যাৰ ক্ষেত্ৰত আমি যিকোনো প্ৰকাৰে সহায় সহযোগিতা থাকিব মোৰ ফালৰ পৰা। আৰু এই আজি বিজয় উল্লাসৰ আমাৰ যিমান প্ৰতিনিধি আছে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি এই টিকেট প্ৰদান কৰাৰ পৰা যিসকলে মোক সহায় সহযোগিতা কৰিছে, যিসকলে উৎসাহ দিছে, যিসকলে মৰম দিছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিশেষ নকওঁ, আপোনালোকৰ পঞ্চায়ত, ৱাৰ্ডৰ আৰু জিলা পৰিষদৰ অন্তৰ্গত আপোনালোকৰ যিকোনো কামৰ ক্ষেত্ৰত সুচাৰুৰূপে কামখিনি কৰিম বুলি আপোনালোকক আশা দিলোঁ, প্ৰতিশ্ৰুতি দিলোঁ। আৰু এইখিনি কৰি মই সকলোকে অনাগত দিনত কামবিলাক সুচাৰুৰূপে চলাই যোৱাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰি মই সামৰণি মাৰিলোঁ। আসসালামু আলাইকুম।